হয় চাওক ঋতুপনি, এইখিনি মুহূৰ্তত আমি পুনৰ সেই পৰিৱেশ দেখুৱাইছোঁ য'ত এতিয়াও নীৰৱে নিতালে আমাক সদায় শব্দ শুনোৱা শিল্পীগৰাকী শুই আছে। চিৰনিদ্ৰাত শুই আছে শিল্পীগৰাকী। আৰু আপোনালোকে দেখিছে শিল্পীগৰাকীৰ সন্মুখত এতিয়াও শত সহস্ৰজন আহিছে। তেওঁৰ গুণমুগ্ধসকল, তেওঁৰ অনুৰাগীসকল আহি শেষ শ্ৰদ্ধা নিবেদন কৰিছে। এপলক শিল্পীগৰাকীক ওচৰৰ পৰা চোৱাৰ যত্ন কৰিছে। বহুতেই আজি দিনৰ ভাগতো দেখা গৈছিলে শিল্পীগৰাকীক নিজে চুই চাব পৰাটো যিহেতু অতি দুৰূহ, গতিকে যিখন বাহনত শিল্পীগৰাকীক লৈ এই যাত্ৰা কৰা হৈছিল বিমানবন্দৰৰ পৰা কাহিলীপাৰাৰ পৰা সৰুসজাই, সেই বাহনখনকে এবাৰ চুই চাবলৈ যথেষ্ট হেতা ওপৰা লগাইছিলে তেওঁৰ অনুৰাগীসকলে। সেয়াই জুবিনৰ প্ৰতি থকা শত সহস্ৰজনৰ ভালপোৱা। আৰু এই ভালপোৱাৰ বাবে আহিছে বিভিন্ন ধৰণৰ সৰু সৰু ঘটনা ঘটিছে। ক'ৰবাত আৰক্ষী আৰু অনুৰাগীৰ মাজত বাকবিতণ্ডাৰ সৃষ্টি হৈছে, ক'ৰবাত কোনোবা পৰি দুখ পাইছে, দীৰ্ঘ সময় ধৰি থিয় হৈ থকাৰ পিছত কেতিয়াবা কোনোবাজন অসুস্থ হৈ পৰিছে। কিন্তু তাৰ পিছতো চেনেহৰ শিল্পীগৰাকীক শেষবাৰৰ বাবে এবাৰ চোৱাৰ যি হেঁপাহ, সেই হেঁপাহৰ কিন্তু কাৰোৱে অন্ত নাই। আৰু সেইবাবে এইদৰে বিভিন্নজন এতিয়াও ৰৈ আছে। মই অকণমান কথা পাতিম। ক'ৰ পৰা আহিছে আপুনি? মই জৰুৰ তিনিআলি। আপুনি জৰুৰ তিনিআলিৰ। এইফালে ঘূৰি দিয়ক, এইফালে ঘূৰি দিয়ক। জুবিন গাৰ্গ বুলি ক'লে জুবিন দা কি ক'ম এতিয়া, জুবিন দাটো আমাৰ ধৰি লওক হিয়াৰ আমঠু। তো তেওঁৰ বিষয়ে ক'বলৈ মানে বিশেষটো একো নাইয়ে। গোটেই অসমবাসীৰ কাৰণে এটা দুখৰ খবৰ, যিহেতু তেওঁ এতিয়া নাই পৃথিৱীত। বেলেগ আৰু কি ক'ম, ক'বলৈকে তেনেকুৱা নাই। জুবিন গাৰ্গ বুলি ক'লে আচলতে সকলো মোহাচন্ন হৈ থাকে। আৰু সেই মোহাচন্ন কৰি ৰখা শিল্পীগৰাকী আজি শুই আছে। তেওঁৰ শব্দ এক প্ৰকাৰ স্থবিৰ, কিন্তু জীপাল হৈ আছে তেওঁ দি থৈ যোৱা যিবোৰ সৃষ্টি, তেওঁৰ যি গান, তেওঁৰ যি সুৰ, সেইবোৰ সদায় অনুৰক্ত হৈ থাকিব, প্ৰতিজনৰ হৃদয়ত গুঞ্জৰিত হৈ থাকিব প্ৰতি ওঠত। আৰু সেই ওঠৰ গানবোৰ আজিও গুণগুণনি হৈ তেওঁৰ এই চিৰনিদ্ৰাত শুই থকা শিল্পীগৰাকীৰ সন্মুখত থিয় হৈ সকলোৱে এবাৰ গুণগুণাব বিচাৰিছে। অকণমান আমি কথা পাতিবলৈ যত্ন কৰোঁ। ক'ৰ পৰা আহিছে আপুনি? ঘৰটো মোৰ দৰঙৰ পৰা আহিছে, ওদালগুৰিৰ পৰা আহিছে। কিমান সময় থিয় হৈ ইয়াত সোমাইছে? থিয় হওঁতে ক'ব গ'লে আমি 7টা মানৰ পৰা থিয় হৈ আহি 11টামান বজাত পাইছোঁ আহি। বহুত সময় ৰখি কেনে। অকলে আহিছে? অকলে মানে মোৰ বাইদেউ আহিছে, আৰু এজনী বাইদেউ আছে, এতিয়াও আহি পোৱাই নাই বৰ্তমানলৈ, তাকে ৰখি আছোঁ। জুবিন গাৰ্গক এবাৰ ওচৰৰ পৰা শেষবাৰৰ বাবে একবাৰ ওচৰ মানে দাদা কথাটো এনেকুৱা হ'ল, যেতিয়া আগতে লগ নোপোৱাও নহয়, মানে তেওঁ সন্মুখত থাকে, কিন্তু মানে বেলেগৰ নিচিনা দৌৰা দৌৰি নহয় যে লগ কৰোঁ যায় হেৰি কৰোঁ, তেনেকুৱা মানে নকৰিলোঁ। কাৰণ ভাবিছিলোঁ মানে ভাবিছিলোঁ ডাঙৰ হ'লে কেতিয়াবা কিবা এটা কৰিম, যেতিয়া নিজৰ এটা স্থাপিত হ'ব, তেতিয়া যাই কিনে লগ কৰিম তেওঁক, নিজে লগ কৰিম যায়, তেতিয়া তেওঁৰ লগত কথা হ'ম, ভালদৰে চিনাকি দিবলৈ ভাল লাগিব। তেনেকৈ ভাবি থাকোঁতে গ'ল। এতিয়া আজি 2 দিন আগত গম পালোঁ এনেকুৱাকৈ এই দুৰ্ঘটনাটো হ'ল। খুবেই বেয়া লাগিছে। বৰ্তমান আমি শেষবাৰৰ বাবে তেওঁক এবাৰ চাওঁ বুলি, মই এনে বৰ্তমান মৰিগাঁৱত আছোঁ, তাৰ পৰা আহিছোঁ। আৰু গান ভাল পায় জুবিনৰ? গান কি ক'ব দাদা, সৰুৰ পৰা শুনিছোঁৱে জুবিনদাৰে গান। আৰু ক'ব গ'লে অসমবাসী ৰাইজৰ প্ৰত্যেকজন মানুহে এইটো ফিল কৰিছে যে তেওঁলোকৰ হয়তো ক'ৰবাত নহয় ক'ৰবাত নিজৰ ঘৰৰ আত্মীয় কোনোবা এজন জানে ঢুকাইছে, তেনেকুৱা হৈছে বৰ্তমানৰ পৰিস্থিতিটো। সেইটো আত্মীয়ক হেৰুৱাৰ দৰে বেদনা প্ৰতিজনৰ এতিয়া মনত, বুকুত। আৰু সেই বেদনা লৈ তেওঁলোক আহিছে, অনুৰাগীসকল আহিছে। অনুৰাগীসকলে অকণমান ৰৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে প্ৰিয়তম শিল্পীগৰাকীক, জুবিন গাৰ্গ। অনামিকাৰ যোগেদি অসমৰ প্ৰতিজন সংগীতপ্ৰেমীৰ হৃদয়ত স্থান লাভ কৰা মায়া, শব্দ, মুক্তি, মেঘৰ বৰণ, যন্ত্ৰ, পাখি, শিশু, দীঘলীয়া এখন তালিকা। এই তালিকাত থকা প্ৰতিটো জনপ্ৰিয় গানেই সকলোৰে মনত আছে, সকলোকে জীপাল কৰি ৰাখিছে। কাৰোবাৰ শৈশৱ, কাৰোবাৰ কৈশোৰ, কাৰোবাৰ যৌৱন, কেৱল মাত্ৰ আচ্ছন্ন হৈ আছে জুবিন গাৰ্গেৰে। আৰু তেওঁলোক ডাঙৰ হৈছে, ডাঙৰ হৈও সেই জুবিন প্ৰীতি, সেই জুবিন গাৰ্গৰ প্ৰতি থকা ভালপোৱা কেতিয়াও কমি যোৱা নাই। আচম্বিত এই খবৰৰ আকস্মিক এই যন্ত্ৰণাত সকলো দগ্ধ হৈছে। আৰু সেই যন্ত্ৰণাত দগ্ধ হৈও কিন্তু প্ৰতিজনে এইদৰে চেনেহৰ শিল্পীগৰাকীক এতিয়াও শ্ৰদ্ধা জ্ঞাপন কৰাৰ কাৰণে আহিছে। মই আৰু কথা পাতিম, বিভিন্নজন আছে ইয়াতে। মই অকণমান আপোনাৰ লগত কথা পাতিম। ক'ৰ পৰা আহিছে আপুনি?
মই বাহিৰতে চাৰিআলিৰ পৰা আহিছোঁ। হয় জুবিন গাৰ্গক বহুত ভাল পাইছিলে নিশ্চয়। হয়, তেওঁ সকলোৰে প্ৰিয়। সেই হৈছে ময়ো অসমবাসীয়ে ৰাইজ, অসম প্ৰিয়, মোৰ বাবে প্ৰিয়। তেখেতে অসমৰ কাৰণে বহুত কৰিছে। তো আমি আজি গোটেইখিনি ৰাইজ তেখেতৰ কাৰণে ওলাই আহিছোঁ আৰু গোটেই জীৱনটোৰ কাৰণে তেখেত নাপাম। তেখেতৰ সৃষ্টিৰ আজি আমি এনেকৈ জীয়াই ৰাখিব লাগিব। তেখেতৰ সৃষ্টি প্ৰতি এই যিটো প্ৰজন্ম আপোনালোকৰ সন্মুখত আছে, আমি জুবিন গাৰ্গৰ গান শুনি ডাঙৰ হৈছোঁ, আপোনালোকে জুবিন গাৰ্গৰ গান শুনি ডাঙৰ হৈছে। আমি লক্ষ্য কৰিছোঁ যে আমাৰ এই সময়খিনিৰ বা তাৰ পিছৰ যিটো প্ৰজন্ম, তেওঁলোক সঁচাকৈয়ে কেৱল জুবিনক লৈয়ে যেন এক উন্মাদনাৰ মাজত আছিল। গান বুলি ক'লে জুবিন, সংগীত বুলি ক'লে জুবিন, তাৰপিছত জুবিন গাৰ্গে অসমক উপহাৰ দিয়া কেইবাখনো চিনেমা, কেইবাখনো ছবিয়ে সকলোকে আৰু অধিক শিল্পীগৰাকীৰ সৈতে সম্পৃক্ত হোৱাত সহায় কৰিছিল। গতিকে তেওঁৰ সেইসমূহ সৃষ্টিৰ বাবে জুবিন অদ্বিতীয় হৈ আছে। আমি আৰু কথা পাতিম, বিভিন্নজন আছে ইয়াতে, বিভিন্নজন আছে। ক'ৰবাত নিজানত গুণগুণাব জুবিন গাৰ্গৰ গান কোনোবাই। মই বাইদেউ আপোনাৰ লগতে অকণমান কথা পাতোঁ, আহক। একদম বিৰাট প্ৰেমী আৰু বহুত ভাল পাওঁ, বহুত ভাল। তেওঁৰ মই গানো গাওঁ অকণমান। আজি সময় যদিও গান গোৱা সময়েই নহয়, কিন্তু আমি তেওঁৰ গানবিলাকে মনত পেলাওঁ। গাই দিম। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো সপোন আহে মুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। নিজানৰ গান শেষ হ'বনে? জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাৱে নাথাকে, গান জুবিন কেতিয়াও নমৰে, জুবিন অমৰ। জুবিনৰ যি সংগীত, তেওঁৰ যি বাজনা, যি সুৰকাৰ কি নাই জুবিনৰ তাত। অসমৰ বহুত লছ হৈ গ'ল। কেনেকে কান্দিছোঁ ক'ব নোৱাৰো, বহুত কান্দিছোঁ, শুনোৱাৰ লগে লগে কান্দিয়ে আছো। আজি দুবাৰ মই উভতি গ'লো, গৈ আকৌ সোমাইছো। কি ক'ম, ভাষা নাই। কেই বজাত আহিছিলে আজি? মই আজি 6 বজাতে আহিছো। এতিয়া 6 বজাৰ পৰা ইয়াতে? নাই গধূলি 6টাত আহিছিলো। আহি এতিয়া এয়া যোৱা নাই। পৰা আহিছে? মই জালুকবাৰীৰ পৰা আহিছো। জালুকবাৰী কেনেকে যাব? মই গাড়ী লৈ আহিছো। হয়, ভিৰ? গাড়ী একেবাৰে আহোম গাঁৱত থৈছো, তাৰ পৰা খোজকাঢ়ি আহিছো। আহিছো জুবিনৰ প্ৰতি ভাল পোৱা সকলোৰে। হয়। আৰু কথা পাতিম আপোনালোকৰ লগত। যদি আমি অকণমান জুবিন গাৰ্গৰ কথা পাতোঁ, আহক অকণমান জুবিন গাৰ্গৰ বিষয়ে কথা পাতোঁ। জুবিনৰ গান ভাল পায় নিশ্চয়? বহুত ভাল পাওঁ। আমি মানে মই চাব গ'লে জন্মৰ পৰাই জুবিনৰ গান শুনিয়ে ডাঙৰ হোৱা। তো আজি তেওঁৰ বিয়োগত বহুত মনত দুখ পাইছোঁ, আৱেগিক হৈছোঁ। আৰু আমি বহুত দূৰৰ পৰা ইয়াত আজি আহি পাইছোঁহি তেওঁক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে। আমি তেজপুৰৰ পৰা আহিছোঁ। মোটামুটি আমি 5টা বজাৰ পৰা 8 ঘণ্টা লাইন কৰি এতিয়া জাষ্ট আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাব পাৰিলোঁ। তো তাকে আমাৰ ফালৰ পৰা মানে এটাই বিচাৰোঁ, যাতে জুবিন দা সদায় অমৰ হৈ থাকক। তেওঁৰ গানে আমাৰ যি সৃষ্টি, যি ৰসাল কৰি তুলিছে, সদায় সেই ধৰণে আমাৰ সকলোৰে মনত এটা স্মৃতি হৈ ৰওক। আপোনাৰ চকু চলচলীয়া হৈ আছে। মানে কি ক'ম, ভাষা নাই জুবিন দাৰ বিষয়ে ক'বলৈ। জুবিন দা সদায় আমাৰ মাজত আছিলে আৰু থাকিব, সদায় অমৰ হৈ থাকিব জুবিন দা। আমি টোটেল 8 ঘণ্টা পিছত আমি জুবিন দাক দৰ্শন কৰিব পাৰিলোঁ, মানে শ্ৰদ্ধাঞ্জলি জনাব পাৰিলোঁ। আৰু বহুত হেঁপাহ আছিলে শেষবাৰৰ কাৰণে তেওঁৰ মুখখন চাবলৈ কাৰণে, আৰু সেইখিনি মানে পাৰিলোঁগৈ। বহুত বেছি এতিয়া ভাল লাগিছে আৰু সেইকাৰণে শেষবাৰৰ কাৰণে বুলি ক'ব লাগিব। কিন্তু তথাপিও আমি জুবিন দাকটো কেতিয়াও বিদায় দিব নোৱাৰোঁ, তথাপিও মানি ল'বই লাগিব। শেষবাৰৰ কাৰণেতো এবাৰ মানে চাবলৈ বহুত হেঁপাহ আছিলে। আপোনালোকে দেখিছে কিমান ভিৰ ভাৰৰ মাজত, তথাপিও যে সেই শেষবাৰৰ কাৰণে তেওঁ চৰণত
মানে শ্ৰদ্ধাঞ্জলি জনাব পাৰিলোঁ, বহুত বেছি ভাল লাগিলে। সেইদৰে জুবিন গাৰ্গক সকলোৱে মনত ৰাখিব বিচাৰিছে গানেৰে সুৰেৰে। তেওঁৰ অকণমান আমি বাইদেউ জুবিন গাৰ্গৰ গানৰ বিষয়ে কথা পাতিম। আহক আহক অকণমান এইখিনিতে ঘূৰি দিয়ক, মোৰ কেমেৰা এইফালে আছে, ওপৰতো আছে। কি ক'লে? আপুনি ক'ৰ পৰা আহিছে? মইতো ইয়াতে ওচৰতে থাকোঁ, সৰুসজাই ষ্টেডিয়ামৰ ওচৰতে। কেতিয়াৰ পৰা লাইনত থিয়? লাইনৰ পৰা মানে কালিতো গোটেই দিনটো খোৱা নাই। আপোনাৰ ইউনিভাৰ্চিটি ঘেৰত 12:30 ৰখি আছোঁ ৰাতি আহিব বুলি। ৰখি ৰাতিপুৱা 6টা মানত যেতিয়া আহিছে জুবিনা গৈছে, বহুত দুখ লাগিছে। ভবা নাছিলোঁ ইমান সোনকালে গুচি যাব তেখেত। আমাৰ যৌৱন সদায় শিশুকাল, এতিয়াও আমি জুবিনক চব মানে জুবিনদাক মানে বহুত মিছ কৰি আছোঁ। কি ক'ম মানে ভাষা নাই, ইমান ডাঙৰ লছ অসমৰ কাৰণে মানে। আৰু সোনকালে গুচি গ'ল বহুত জুবিনদা, বহুত সোনকালে গুচি গ'ল। জুবিনদা গুচি গ'ল, তেওঁৰ গানবোৰ, তেওঁৰ সুৰবোৰ, তেওঁৰ কথাবোৰ, তেওঁৰ চিনেমা আমাৰ মাজত সদায় থাকিব। সদায় আমি আমাৰ নাই, কিন্তু আমাৰ মাজত সদায় থাকিব। তেওঁ নাই নহয়, এতিয়াও আছে। তেওঁ সকলো মাজত সদায় থাকিব। আমি নাথাকিব পাৰোঁ, তেওঁ আমাৰ মাজত সদায় আছে। আমাৰ বহুত দুখ পাইছোঁ যে ইমান কম, এতিয়াও বিলিভ কৰিব পৰা নাই আমি যে মানে তেওঁ নাই, মানে সেইটো আমি বহুত দুখ পাইছোঁ। কিন্তু আমি এতিয়াও মানি ল'ব পৰা নাই যে এইজন জুবিন দা কেনেকৈ হ'ব পাৰে, মানে চাই মানে বহুত বেয়া। এইদৰে কণমানিক লৈ মাতৃ সোমাই আহিছে, জুবিন গাৰ্গক এবাৰ চাব, কণমানিক কন্যাক এবাৰ জুবিন গাৰ্গক দেখুৱাব। এইদৰে সকলো স্তৰৰ, সকলো বয়সৰ সকলোকে আচলতে জুবিন গাৰ্গে ধৰি ৰাখিছিল। আপুনি ক'ৰ পৰা আহিছে? মই বহুত দূৰৰ পৰা আহিছোঁ। মোৰ এনে ঘৰ ছয়গাঁও। আপুনি আপোনাৰ ছোৱালীক জুবিনক দেখুৱাবলৈ আহিছে? পাগল হৈ গৈছে, 1টা বজাৰ পৰা কান্দি আছে। এতিয়া চাব লাগে, 1টা বজাৰ পৰা কান্দি আছে। এতিয়া দেখাই লৈ গ'লে, ইয়াৰ পৰা দেখালো, ভিতৰৰ পৰা বহুত লাইন। জুবিন গাৰ্গক ভাল পোৱা বহুত? ভালো পাওঁ, ভালো পাই, বুজি পোৱা নাই এতিয়া চাবিছো। কিন্তু জুবিন গাৰ্গ বুলি ক'লে চবে আহে, জুবিন গাৰ্গ বুলি ক'লে আহে। মোৰ কথা বুজিব দিগদাৰ পাইছে, শব্দও হৈ আছে, ভালকৈ শুনা নাই। কিন্তু জুবিন গাৰ্গ চাব আহিছে কাৰোবাৰ কোলাত উঠি। দাদা ক'ৰ পৰা আহিছে আপুনি? মই জ্যোতিনগৰ বামুণীমৰাৰ পৰা আহিছোঁ। হয়, পুনৰ অসম গঢ়াৰ গান চলিছে জুবিন গাৰ্গৰ। এবাৰ সকলোৱে গুণগুণাই আছে, মই অকণ মাজলৈ যত্ন কৰোঁ যাব। কি এক অদ্ভুত বিদায়! এই চাওকচোন বিদায়ৰ ক্ষণটোত জুবিন গাৰ্গৰ গান, জুবিন গাৰ্গৰ সুৰ, জুবিন গাৰ্গৰ কথা গুঞ্জৰিত হৈ আছে সৰুসজাইত। এইখিনি মুহূৰ্ততো প্ৰত্যেকজনে কেৱল জুবিনৰ সৃষ্টিৰাজিৰ মাজতে সোমাই আছে। মই যদি আৰু ওচৰলৈ যাওঁ, সকলোৱে গাবলৈ চেষ্টা কৰিব। এয়া চাওক, জনসমুদ্ৰ, পাৰ ভঙা জনসমুদ্ৰ কেৱল জুবিন গাৰ্গৰ কাৰণে। জুবিন গাৰ্গৰ কাৰণে সকলো ওলাই আহিছে। শেষ মুহূৰ্তটো জুবিন গাৰ্গৰ কাষত তেওঁৰ অন্তিম যাত্ৰা প্ৰাক মুহূৰ্তটো যেতিয়া নিৰলে নিতালে শুই আছে চেনেহৰ শিল্পীগৰাকী, তেওঁক অন্তিম মুহূৰ্তত এপলক চাবলৈ, এবাৰ ওচৰৰ পৰা তেওঁক উপলব্ধি কৰিবলৈ প্ৰতিগৰাকী আহিছে। এয়া জুবিন অনুৰাগী, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্নজন। আমি দেখুৱাইছোঁ বিভিন্নজন। চাওক, দীৰ্ঘ সময় ধৰি তেওঁলোকে এইদৰে অপেক্ষাৰত অৱস্থাত হৈ আছে। দীৰ্ঘ সময়ৰ অপেক্ষাৰ পিছত তেওঁলোকে চেষ্টা কৰিছে প্ৰৱেশ কৰিবৰ কাৰণে। বেৰিকেড ভঙাৰ কোনোবাই চেষ্টা কৰিছে, কোনোবাই বেৰিকেড অতিক্ৰম কৰাৰ চেষ্টা কৰিছে, কিন্তু উদ্দেশ্য এটাই, এবাৰ জুবিন গাৰ্গক ওচৰৰ পৰা এপলক চাব লাগে। জুবিন দা আমাৰ কাৰণে এটা ইমোচন আছিল। তেখেত আমাৰ ভগৱান আৰু তেখেতে সদায় আমাৰ মাজত অমৰ হৈ থাকিব। জয় জুবিন দা। এয়া চাওক, চাৰিওফালে কেৱল জুবিনৰ অনুৰাগী, জুবিনৰ অনুৰাগীৰ মাজত এইদৰে আমি আছোঁ এইখিনি মুহূৰ্তত।
মজলীয়াব